বিসমিল্লাহির রহমানির রহিম। আৰম্ভ কৰিছো পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। هل أتاك حديث الغاشية তোমাৰ ওচৰলৈ আচ্ছন্নকাৰীৰ সংবাদ আহিছেনে? وجوه يومئذ خاشعة সেইদিনা কিছুমান মুখমণ্ডল হ'ব অৱনত, عاملة ناصبة কৰ্মক্লান্ত পৰিশ্ৰান্ত। تصلى نارا حامية সিহঁতে প্ৰৱেশ কৰিব জ্বলন্ত জুই। تسقى من عين آنية সিহঁতক উত্তপ্ত উতলা নিজৰাৰ পানী খাবলৈ দিয়া হ'ব। ليس لهم طعام إلا من ضريع সিহঁতৰ বাবে কাঁইট বিশিষ্ট ঘাঁহৰ বাহিৰে আন কোনো খাদ্য নাথাকিব। لا يسمن ولا يغني من جوع এই খাদ্যই সিহঁতৰ পুষ্টিও সাধন নকৰিব আৰু ক্ষুধাও নিবৃত্ত নকৰিব। وجوه يومئذ ناعمة সেইদিনা কিছুমান মুখমণ্ডল হ'ব আনন্দোজ্জ্বল, لسعيها راضية في جنة عالية নিজৰ কৰ্মৰ সাফল্যত পৰিতৃপ্ত। তেওঁলোকে স্থান পাব সুউচ্চ জান্নাতত। لا تسمع فيها لاغية তাত তেওঁলোকে কোনো অনৰ্থক কথা শুনিবলৈ নাপাব। فيها عين جارية তাত থাকিব প্ৰবাহমান নিজৰা, فيها سرر مرفوعة তাত থাকিব উন্নত শয্যাসমূহ وأكواب موضوعة আৰু প্ৰস্তুত থাকিব পানপাত্ৰখিনি। ونمارق مصفوفة وزرابي مبثوثة আৰু শাৰী শাৰীকৈ ৰখা হ'ব গাৰুসমূহ আৰু বিস্তৃত পাৰি থোৱা দলিচাসমূহ। أفلا ينظرون إلى الإبل كيف خلقت ইহঁতে উত্তৰ পিনে দৃষ্টিপাত নকৰে নেকি? কেনেকৈ তাক সৃষ্টি কৰা হৈছে? وإلى السماء كيف رفعت আৰু আকাশৰ ফালে কেনেকৈ তাক উৰ্বতে স্থাপন কৰা হৈছে? وإلى الجبال كيف نصبت وإلى الأرض كيف سطحت আৰু পৰ্বতসমূহৰ ফালে সেইবোৰক কেনেকৈ প্ৰতিষ্ঠিত কৰা হৈছে আৰু পৃথিৱীখনৰ ফালে কিদৰে তাক বিস্তৃত কৰা হৈছে? فذكر إنما أنت مذكر এতেকে তুমি উপদেশ দিয়া, তুমিতো কেৱল এজন উপদেশদাতা। لست عليهم بمسيطر তুমি সিহঁতৰ ওপৰত শক্তি প্ৰয়োগকাৰী নহয়। إلا من تولى وكفر فيعذبه الله العذاب الأكبر কিন্তু কোনোবাই মুখ ঘূৰাই ল'লে অথবা কুফৰি কৰিলে তেন্তে আল্লাহে তাক মহা শাস্তি প্ৰদান কৰিব। إن إلينا إيابهم নিশ্চয় আমাৰ ওচৰতে সিহঁতৰ প্ৰত্যাৱৰ্তন। ثم إن علينا حسابهم আৰু সিহঁতৰ হিচাপ নিকাচ আমাৰেই দায়িত্ব।